নমস্কাৰ শিক্ষাগুৰুসকল, এটা অতিকৈ গুৰুত্বপূৰ্ণ সূচনা। আমি শিক্ষা হেতু পৰ্টেলত যি ইন টাইম দি আছিলোঁ তাৰ লগতে আউট টাইমো কম্পালসৰি কৰি পেলাই এক নিৰ্দেশনা 7 জুন 2024 তাৰিখে প্ৰকাশ পাইছে। নিৰ্দেশনাটোত উল্লেখ কৰিছে যে ইন অৰ্ডাৰ টু মেইনটেইন ডিচিপ্লিন এণ্ড পাংচুৱেলিটি এমং টিচিং এণ্ড নন টিচিং ষ্টাফ ইন দ্য স্কুল ৰিগাৰ্ডিং দ্য ডেইলি এটেণ্ডেঞ্চ ইন শিক্ষা সেতু পৰ্টেল দ্য ফলোইং ডিচিশ্যনছ আৰ মেড উইথ ইমিডিয়েট এফেক্ট। যে শিক্ষক আৰু অনাশৈক্ষিক বিষয়া কৰ্মচাৰীসকলৰ ডিচিপ্লিন আৰু পাংচুৱেলিটি মেইনটেইন কৰাৰ উদ্দেশ্যেৰে তলত দিয়া ডিচিশ্যন দুটি লোৱা হৈছে ডেইলি এটেণ্ডেঞ্চ শিক্ষা হেতুৰ ক্ষেত্ৰত। 1 নম্বৰ দিছে এলং উইথ ইন টাইম ইন দ্য স্কুলত আমি যি ইন টাইম দি আছোঁ তাৰ সৈতে ইট ইজ মেণ্ডাটৰী টু মাৰ্ক দ্য আউট টাইম বাই অল দ্য টিচিং এণ্ড নন টিচিং ষ্টাফ ইন দ্য শিক্ষা সেতু এপ। সকলো টিচিং আৰু নন টিচিং ষ্টাফে ইন টাইমৰ সৈতে মেণ্ডাটৰিলি হিচাপে বাধ্যতামূলক হিচাপে আউট টাইমটো মাৰ্ক কৰিব লাগিব শিক্ষা হেতু এপত। 2 নম্বৰত উল্লেখ কৰিছে ইন কেছ অফ ডিলে ইন ৰিচিং স্কুলত উপস্থিত হোৱাৰ ক্ষেত্ৰত যদি পলম হয় অৰ লিভিং স্কুল প্ৰায়ৰ টু ক্লজিং টাইম আৰু স্কুল ছুটি হোৱাৰ সময়তকৈ আগত যদি বিদ্যালয় ত্যাগ কৰে বাই মোৰ দেন 15 মিনিটছ ফৰ মোৰ দেন 2 টাইমছ ইন এ মান্থ 15 মিনিটতকৈ অধিক সময়ৰ কাৰণে মাহটোত দুবাৰ অৰ্থাৎ মাহটোত দুবাৰ যদি আপুনি 15 মিনিট পলমকৈ বিদ্যালয়ত উপস্থিত হৈ পেলাই উপস্থিতি দিয়ে বা 15 মিনিট আগতীয়াকৈ উপস্থিতি দিয়ে আউট টাইমত, তেতিয়াহ'লে আপোনাৰ হাফ ডে কেজুৱেল লিভ উইল বি ডিডাক্টেড। অৰ্ধ দিনৰ নৈমিত্তিক ছুটি আকস্মিক ছুটি আপোনাৰ কৰ্তন কৰা হ'ব। দিছ অৰ্ডাৰ উইল কাম ইন টু ফ'ৰ্চ উইথ ইমিডিয়েট এফেক্ট। এই আদেশটি ইমিডিয়েট এফেক্ট অৰ্থাৎ আজিৰ পৰাই বলৱৎ হৈছে বুলি উল্লেখ কৰিছে। গতিকে একে হেৰিতে যদি ক'বলৈ যাওঁ বৰ্তমানৰ পৰা ইন টাইমৰ সৈতে আউট টাইমো আমি বাধ্যতামূলকভাৱে দিব লাগিব আৰু যদি আমি এই ইন টাইম দিওঁতে নিৰ্ধাৰিত সময়তকৈ 15 মিনিটতকৈ অধিক পলমকৈ ইন টাইমটো দিওঁ বা আউট টাইম দিওঁতে নিৰ্ধাৰিত সময়তকৈ 15 মিনিট বা তাতকৈ অধিক আগতীয়াকৈ আউট টাইমটো দিওঁ মাহটোত দুবাৰ, তেতিয়াহ'লে আমাৰ এটি অৰ্ধ কেজুৱেল লিভ কৰ্তন কৰা হ'ব। গতিকে ইনফৰ্মেশ্যনখিনি ইম্পৰ্টেণ্ট হয়, কাইণ্ডলি শ্বেয়াৰ কৰিব। ধন্যবাদ।